হেল্ল' বন্ধু, আশা কৰোঁ ভালে আছে। আজিৰ ভিডিঅ'খন মিছ কৰিলে আপুনি লাইফত বহুত ডাঙৰ এটা মিছ কৰিব। কাৰণ আজি আমি ডিছকাছ কৰিম লাইফত কেনেকৈ অতি সহজে আমি ক্ৰিপ্ট'কাৰেঞ্চিৰ পৰা কম টকাত অধিক টকা আমি উপাৰ্জন কৰিব পাৰি। আজিৰ ভিডিঅ'খনত বিস্তাৰিত এই বিষয়ে ডিছকাছ কৰিম। আৰু যিহেতু মই টকাৰ বা ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে ডিছকাছ কৰিবলৈ লৈছোঁ, গতিকে প্ৰমাণৰ দৰকাৰ। গতিকে সম্পূৰ্ণ প্ৰমাণ আপুনি ভিডিঅ'খনৰ মাজতে পাই যাব। ইয়াত আমাৰ ফেক বা মিছা কথা ক'বলৈ 1 টকাৰো আমাৰ ইনকাম নাই বা আমাৰ দৰকাৰ নাই। আমি কাৰো পৰা 1 টকা তেনেকুৱা পইচা লোৱা নাই যে ইয়াত মিছা কথা ক'ব লাগে। গতিকে আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। আমি যিহেতু 22 টকাত কইন কিনিছিলোঁ আৰু আজিৰ তাৰিখত আমাৰ 230 টকা হৈ গৈছে একোটা কইনৰ দাম। তেতিয়া কিনোতে মাত্ৰ 0.25% ডলাৰত মই কিনিছিলোঁ আৰু আজি 2.30 ডলাৰ হৈ গৈছে। আৰু গমেই পাইছে আমাৰ যিহেতু মই মেটাফৰ্চৰ ফৰ্চ কইনৰ বিষয়ে কথা পাতিছোঁ। 9,000 টকাৰ কইনছ আজিৰ তাৰিখত 50,000 টকা হৈছে। 6% ওপৰত আমাৰ ৰিটাৰ্ণ হৈ গৈছে। আৰু এতিয়ালৈকেও ষ্টাৰ্টেই হোৱা নাই আমাৰ ইনকামৰ চ'ৰ্চটো। গতিকে আমাৰ মেটাফৰ্চৰ ফৰ্চ কইনটো এতিয়াও কোনেও চিনিয়ে নাপায়। গতিকে তথাপিও আমাৰ ফৰ্চ কইনটো এতিয়া 2.28 ডলাৰ হৈ গৈছে আজিৰ তাৰিখত বৰ্তমান চলি আছে। আৰু নেক্সট অহা পৰহি আমাৰ আকৌ দামটো বাঢ়িব। আকৌ আমাৰ 2% প্ৰফিট আকৌ হ'ব দামটো বঢ়াৰ লগে লগে। যিহেতু আমাৰ মাল্টি মাইনিঙত চলি আছে, আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ভিডিঅ'ত আৰু বেলেগ ভিডিঅ' আৰু বহুতো পাই যাব। ভিডিঅ'টো চাই ল'ব আৰু কেনেকৈ আমি ইনকাম কৰিছোঁ, কেনেকৈ আমি ফৰ্চ কইন কিনিম আৰু কেনেকৈ আমাৰ ইনকামটো বাঢ়িব। গতিকে সম্পূৰ্ণ বিস্তাৰিত চাব পাৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয়, আপুনি নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ গুৰুত্বপূৰ্ণ এনেকুৱা ইনফৰ্মেশ্যন আপুনি সদায় পায়ে থাকিব। আৰু মেটাফৰ্চৰ আণ্ডাৰত আপুনি যদি কাম কৰিব বিচাৰে তেনেহ'লে আপুনি ভিডিঅ'খনত এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰিবই। আৰু আপুনি ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ পাই যাব, যোগাযোগ কৰিব পাৰে। আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। ইয়াত চাব পাৰিছে SFC2 315টা আছে, SFCR2 75টা আছে। গতিকে এইখিনি আমি ক'ৰ পৰা পাম? এনাৰ্জি আছে 50টা চাব পাৰিব। আৰু FMS আছে 95টা। বিস্তাৰিত ইয়াতে আপুনি ভিডিঅ'টোৰ মাজতে আপুনি চাব পাৰিব। আৰু এতিয়া কথাটো পাতি আমি কেনেকৈ এইবোৰ আমি আৰ্ণ কৰিব পাৰোঁ, কেনেকৈ আমি কিনিব পাৰোঁ। আমাৰ SFC2, SFCR2, SFCR গতিকে কেনেকৈ পাম? নিশ্চয় ইয়াত প্ৰশ্ন জাগে। গতিকে মই ক'ম যে এইবোৰ সকলোখিনি পাই যাম মাত্ৰ এটা কিনিতেই। সেইটো হৈছে আমাৰ ফৰ্চ কইন FMS। গতিকে আমাৰ FMS কিনোতে আমাৰ FMSৰ আণ্ডাৰত আমাৰ SFC2R আৰু SFCR সম্পূৰ্ণ আমাৰ ইয়াৰ পৰা আৰ্ণ হয়, ইয়াৰ পৰা পাই যাওঁ। আৰু ইয়াত চাব পাৰিছে FMS2 95টা FMS। আপুনি এইটো FMSটো কিনিলে সম্পূৰ্ণ SFC, SFCR2, SFCR সম্পূৰ্ণ পাই যাব। আৰু আমাৰ মেটাফৰ্চৰ আণ্ডাৰত যিহেতু আমি কাম কৰিছোঁ, গতিকে আমাৰ এইটোৱে আমাৰ যে ইনকামৰ চ'ৰ্চ এইটোৱে নাই। আমাৰ বহুতো ইনকামৰ চ'ৰ্চ আছে। 14টা প্ৰকাৰে আমি ইনকাম কৰিব পাৰি। ইউনিটভাৰ্ছ আছে, মেটাভাৰ্ছ আছে, টেকটাইল আছে, টেকটাইলছ গুডছ আছে, গেমিং আছে, মানা আছে। কিমান চাব আপুনি কোনটোত আপুনি ইনকাম কৰিব বিচাৰে সেইটোতে ইনকাম কৰিব পাৰে। ইয়াত আমাৰ ইনকামৰ চ'ৰ্চটো একেবাৰে সহজ। আৰু আমি ঘৰতে বহি অলপ টকাৰ বিনিময়ত আমি কোটি টকা ইনকাম কৰিব পাৰি। এইটো আমাৰ প্ৰজেক্টৰ মাজেদিয়ে মানুহ আৰবপতি কোটিপতি হৈছে। গতিকে আমাৰো বিশ্বাস আমিও নিশ্চয় এদিন হ'ম। গতিকে যিহেতু আমাৰ টকাৰ পৰিমাণ কম, আমি এই বিষয়ে টকাটো বেছি ইনভেষ্ট কৰিব পৰা নাই। গতিকে এইটোৱে আমাৰ দুখজনক কথা। গতিকে মই ভাবোঁ যে মোৰ নিচিনা আপুনি নহ'ব পাৰে, আপুনি নিশ্চয় মোতকৈ বহুত আৰু উন্নত পৰিমাণত আছে। ইয়াত চাব পাৰিছে এনাৰ্জি যিটো মই কৈছিলোঁ, এনাৰ্জিটো ৰেছটো 50টা আছে। SFC2 আছে 315টা। আৰু গেছটো চাব পাৰিছে 0.10। গতিকে এই সম্পূৰ্ণখিনি আমি মেটাফৰ্চত আমি যেতিয়া আইডি লগাম, আইডি লগোৱাৰ পিছত আমি যেতিয়া ফৰ্চ কইন কিনিম, আমাৰ এই গোটেইখিনি আমাৰ কইনছ এইবোৰ আমি আৰ্ণ কৰিব পাৰিম। গতিকে এইবোৰ একোটাৰ দাম $1। আমাৰ অহা কেইদিনৰ পিছতে আমি বিক্ৰী কৰিব পাৰিম। এতিয়া আমাৰ অ'পেন মাৰ্কেটত অহা নাই যিহেতু ফৰ্চ কইন, গতিকে এতিয়া আমি বিক্ৰী কৰিব নোৱাৰোঁ। আৰু অ'পেন মাৰ্কেটত আহিলেই আমি বিক্ৰী কৰিব পাৰিম। আৰু যদি আপুনি এইবোৰ কিনিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আৰু ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ পাই যাব, ডাইৰেক্ট যোগাযোগ কৰক। আমি এই বিষয়ে আপোনাক বিস্তাৰিত যিমান পাৰোঁ সিমান সহায় কৰিম।
আৰু মেটাফৰ্ছত আমাৰ ইনকাম কৰিবলৈ আমাৰ বেছি নালাগে, মাত্ৰ আপুনি ফ্ৰীতে আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে। আৰু ফৰ্চ কইনটো কিনিবলৈ $100 বৰ্তমান 22টা ফৰ্চ কইন পাই যাব। আৰু আহি থকা দিনত আমাৰ $100 এটা ফৰ্চ কইনো পাবলৈ আমাৰ টান হৈ যাব। গতিকে মোৰ 95টা FMSৰ ৰেটটো চাব পাৰিছে ডলাৰত $216। গতিকে মই বহুতো লেট কৰিছোঁ, ময়ো ডাঙৰ ভুল কৰি দিছোঁ। আপোনাৰ নিচিনা ছেম মই ভুল কৰিছোঁ। আপুনি হয়তো মোতকৈ আৰু বেছি কিনিছে, তেনেহ'লে যদি কিনিব পাৰিছে তেনেহ'লে আপোনাক ভেৰি ভেৰি থেংকছ। আৰু যদি আপুনি এতিয়াও কিনা নাই, অতি সোনকালে কিনক, মোৰ নিচিনা ভুল নকৰিব। মই কিন্তু বহুত পলমকৈ কিনিছোঁ কাৰণে মোৰ আজি ইনকামটো বহুত কম, একেবাৰে কম, ধৰিবলৈ গ'লে 0.001% প্ৰফিট। গতিকে এনেকুৱা ভুল মই নেক্সট টাইম মানে নকৰিবলৈ আৰু কাকো কৰিব নিদিবলৈ মই আপোনাক ইনভাইট কৰিছোঁ আৰু ছাজেষ্ট কৰিছোঁ। নিশ্চয় ইয়াৰ পৰা আপুনি কিবা এটা বুজিব পাৰিছে। গতিকে আজি এইখিনিয়ে, নেক্সট আমি বেলেগ টপিকৰ সৈতে লগ হ'ম। থেংক ইউ, জয় মেটাফৰ্ছ।